হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ভালে আছে চাগে ন? মোৰো বৰ্তমান ভালেই। আমাৰ ইয়াত আজিয়ে জন্মাষ্টমী পালন কৰিছে। আমাৰ ওচৰৰে ফেমিলি এটা ঘৰতো এনেকৈ জন্মাষ্টমী পালন কৰিছে। তো আমাকো মাতিছিলে, তালৈ আহিলোঁ আৰু তেওঁলোকৰ প্ৰসাদ বনোৱাত অলপ সহায়ো কৰি দিলোঁ। আৰু এইজনা হৈছে তেওঁলোকৰ বালগোপাল। এইফালে আমি মন্দিৰলৈ যাবলৈ ৰেডি হ'লোঁ। মন্দিৰৰ টাইম আছিলে 10:30 বজাত। সেইবাবে গাড়ী আহিছে আৰু আমাক নিবৰ বাবে। মন্দিৰ ওচৰতে হয় যদিও ৰাতিৰ কাৰণে গাড়ী দিছে যাবৰ বাবে। আমি চব ফেমিলি লগ লাগি এনেকৈ মন্দিৰলৈ যাবলৈ লৈছোঁ। দেখাও মন্দিৰত এগছি চাকি আৰু ধূপ জ্বলাই ল'লোঁ। এইফালে আহিলে চিউচা আৰু মেম, তেওঁলোকে এতিয়া যজ্ঞ কৰিবৰ বাবে পূজা কৰি আছে। এইফালে 12টা বাজিবই হ'ল আৰু 12টা বজাতে শ্ৰীকৃষ্ণ জন্ম হয় বুলি কোৱা হয়। এইফালে পণ্ডিতে পূজা কৰি আছে আৰু এয়া জ্বলনা জ্বলাবৰ বাবে চিঅ' মেম আৰু চিঅ' মেমৰ ছোৱালীজনী গৈছে। তেনেকৈ जानकी वल्लभ राम नारायण जानकी वल्लभ अच्युतं केशवं दामोदरं এইফালে আমিও গ'লোঁ, সেৱা কৰি ল'লোঁ আৰু শ্ৰীকৃষ্ণৰ পালনাও অলপ জ্বলাই ল'লোঁ। আজি ভিডিঅ' আছিল ইমানেই।